কেন্দ্ৰীয় চৰকাৰলৈ স্বৰ্ণাগ্ৰম কোৰ্ট অনুমোদন প্ৰেৰণ কৰক। আদিবাসী সাঁওতালসকলৰ দীৰ্ঘদিনীয়া এক অন্যতম দাবী সাঁওতালী ভাষাৰে লিপিৰে মাধ্যম হিচাপে শিক্ষাদান কৰিবলৈ সুযোগ প্ৰদান কৰিব। ইয়াৰ বাবে সাঁওতাল সমাজে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়। আদিবাসী সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ, ধাৰ্মিক সামাজিক অনুষ্ঠানৰ মদ্য সেৱন, মহিলা বিৰোধী মানসিকতা পৰিহাৰ কৰাৰ প্ৰয়োজন আছে। বৃহৎ আদিবাসী সমাজ সাঁওতাল জাতিৰ ভিতৰতে ধৰ্মান্তৰণ অব্যাহত আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ দাবী এয়ে যে প্ৰাকৃতিক পূজক আদিবাসীসকলক কাৰ্ণা ধৰ্ম কোড প্ৰদান কৰক। 15 ছেপ্টেম্বৰ 2022 পোৱা আদিবাসী শান্তি চুক্তি 2 নং দফাৰ 2.1 কাৰ্যকৰী কৰি 35 জন জনগোষ্ঠীৰ লোকক অতি শীঘ্ৰে অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰক। দাবী আদিম যুগৰ পৰা বনভূমিত আৰু চাহ বাগানত বসবাস কৰি থকা আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰক। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সুন্দৰভাৱে আপোনাৰ এই কাৰ্যসূচীটো আজি শেষ হ'ল।